ওর দা যাব নেকি? হাও উমেশ ধুন ও সুবেন, ও তই বেটাৰী লৈছা? চলি আছো দে এনকে। বা তোক বহুত দিনৰ মূৰত দেখা পালো ক'তনো দেখা পাবি? 5 বছৰে হ'ল বেংগালোৰত থকা। বেংগালোৰৰ পৰা আজিহে আছো ঘৰত। যাবি না ঘৰত দেখি? দে বহ যাম দে। ও সুবেন, হা এইটো ৰাস্তা আগতে ইমান বেয়া আছিল। 5 বছৰত ৰাস্তা চাস্তা অলপ ভাল হৈছে দেখোন নে? অকল ইটো ৰাস্তা বুলি নহয় যোৱা 5 বছৰত তামোলপুৰৰ বেছিভাগ ৰাস্তাই ভাল হৈছে দে। দেখা নাই পথাৰৰ মাজতে ইমান ধুনীয়া ধুনীয়া ৰাস্তা বনাই দিছি। ভাই, গাঁৱৰ মাজত ৰাস্তা ভাল হৈছে পথাৰৰ মাজত ৰাস্তাও ভাল হৈছে দেখোন। তই তাৰমানে সঁচাকে 5 বছৰ বাহিৰতে আছিলি। ৰচোন ৰ কি হলে আৰু? সুবেন, আমাৰ দেউলৰ মন্দিৰটো ইমান ডাঙৰ হৈ গেল। এইটো আমাৰ প্ৰমোদ বড়ো ছাৰে বনাই দিছি। আৰু অকল আমাৰ ইটোৱে নহয়, বহুত জাগাত নামঘৰ বাথৌ মন্দিৰ সেইগিলাখানো বনাই দিছি। দেখা পাবি পিছত। বাহ, ভাল লাগিল দে। 5 বছৰতে বহুত চেঞ্জ হৈছে আমাৰ গাঁওখন। সুবেন ৰচোন ৰ। আৰু কি হলে তোৰ? এইটো কি কোম্পানী খুলিলাকে? কোম্পানী নহয় ইখান আমাৰ তামোলপুৰৰ মেডিকেল কলেজ। প্ৰাইভেটকে খুলিছি নাকি? প্ৰাইভেট নহয় চৰকাৰী। আমাৰ প্ৰমোদ বড়ো ছাৰৰ চৰকাৰে যেতিয়া বিটিআৰ চুক্তি কৰিছিল তেতিয়া চেন্ট্ৰেলৰ ফালৰ পৰা আমাৰ তামোলপুৰত এখন মেডিকেল কলেজ স্থাপন কৰিছি। বাপ্পা আমাৰ জি এম চি খানতকেও ডাঙৰ দেখোন। ডাঙৰ নহলিও জি এম চিতকে সৰুও নহয় কিন্তু ইখান। 5 বছৰ নাচলো না মই গাঁৱত, ইমান যে ডেভেলপ হৈছে মই গমেই পোৱা নাছিলো। আগতে যে আমাৰ ইয়াতে ইমান যে বন্ধ হৈছিল, আজিকালি কেনে? তোক মই এটাই কথা কওঁ, যোৱা 5 বছৰত চৰকাৰী বন্ধৰ বাহিৰে আমাৰ এই এৰিয়াত একদিনো বেলেগ বন্ধ হোৱা নাই। তেতিয়াহ'লে প্ৰমোদ বড়ো ছাৰৰ চৰকাৰে উন্নতিৰ লগতে শান্তি ঘূৰি আনছি। আগৰ দৰে ইমান অশান্তি নাই আৰু। দে বহ, দেৰিয়ে হ'ল। উমেশ, তই যে 5 বছৰে এতিয়া ঘৰত অহা নাছলি, এইবাৰ কিয় আহিলি? ভোট দিবা আছো। মই আহি থাকোতে কাক ভোট দিম তাকে ভাবি আহিছিলো। এতিয়া তই মোক যিখিনি বস্তু দেখালি আর টেনচন নাই, ভোটটো পুৰা জাগাত দিবা পাৰিম। ভোটটো কিন্তু ভাবি চিন্তি দিবি, পিছত যাতে পস্তাবা লগা নহয়।